যিসকল সদস্য বাকী চেনফাৰ আছিলে তেওঁলোকে কৈছে যে বহুতে কৈ আছে এতিয়ালৈ একো মানে আমি একো উত্তৰ কেলে নাই দিয়া গতিকে মই ভাবোঁ যে প্ৰতিটো কথা বা প্ৰতিটো যেতিয়া কিবা এটা আলোচনাত ভুল বুজাবুজি হয় সেইটোৰ প্ৰতিটো খং বা আৱেগেৰে কেতিয়াও সিদ্ধান্ত ল'ব নালাগে গতিকে তেওঁলোকে খং বা আৱেগেৰে হৈ পেলাই যিখিনি কৰিলে বা যিখিনি প্ৰতিৰূপ দেখুৱালে মই নাভাবোঁ যে সেইটো ময়ো একেধৰণেই কৰোঁ গতিকে কালিৰ পৰা যথেষ্টখিনি মই চালোঁ যিহেতু সংবাদ মাধ্যমত এতিয়ালৈকে কথাখিনি প্ৰচাৰ হৈছেই আৰু মই তেখেতৰ লগত ব্যক্তিগতভাৱে কথাখিনি পতাটোহে মই বিচাৰিছিলোঁ আগতে আমি আলোচনা যদি এটা হ'লহেঁতেন হয়তো চাগে ইমানখিনিলৈকে কথাখিনি আগ নাবাঢ়িলে হয় তেওঁলোকে যিহেতু এইটোৱে সমাধান বুলি ভাবিলে যে মিডিয়াৰ ওচৰত গ'লে তেওঁলোকে যিখিনি তেখেতৰ ভুল বুজাবুজি সেইখিনি তেওঁলোকৰ ক্লিয়াৰ হ'ব গতিকে তেওঁলোকে সেই ৰাস্তাটোৱে ল'লে আমাৰ ক'ব লগা একো নাই তেওঁলোকৰ বিবেকেৰে যিটো সিদ্ধান্ত লৈছে বা যিখিনি কৰি আছে এতিয়াও তেওঁলোকে তেওঁলোকৰ ঠাইত শুদ্ধ মই মোৰ ঠাইত শুদ্ধ গতিকে যিহেতু অভিযোগ মোলেও আহিছে গতিকে ময়ো কথা কেইটামান ক্লিয়াৰ কৰিম যিহেতু ময়ো জানো মই কতো ভুল নাই কৰা গতিকে যিখিনি মোৰ অভিযোগ আছিলে সেইখিনি মই এতিয়া এটা এটাকৈ ক্লিয়াৰ কৰিবলৈ মই আৰম্ভ কৰি আছোঁ আৰু যিহেতু সংবাদ মাধ্যমৰ যোগেদিয়ে তেওঁলোকে এই কথাখিনি এটা বিতৰ্কৰ সৃষ্টি কৰিছে এটা মোলে অভিযোগ আনিছে গতিকে ময়ো সংবাদ মাধ্যমৰ জৰিয়তে কথাখিনি ক্লিয়াৰ কৰোঁ যাতে এই লাইভটি চাই পেলাই সকলোৱে নিজৰ নিজৰ যিখিনি ভুল ধাৰণা বা বুজাবুজি আছে চব ক্লিয়াৰ হৈ যাওক প্ৰথম তেওঁলোকৰ অভিযোগটো আছিলে কোকৰাঝাৰ অনুষ্ঠানটোৰ পৰা আৰম্ভ কৰোঁ যিহেতু কালিৰ সেই অনুষ্ঠানটো লৈয়ে আৰম্ভ হৈছে কথাখিনি আমাৰ কোকৰাঝাৰৰ যিখন অনুষ্ঠান আছিলে এখন মঞ্চৰ নাছিলে প্ৰথম কথা মই ক্লিয়াৰ কৰি দিওঁ এইখন মঞ্চৰ অনুষ্ঠান নাছিলে এখন ঘৰৰ চোতালত সাধাৰণভাৱে ৰঙালী বিহু উদযাপনৰ বাবে আয়োজন কৰা এখন সৰু অনুষ্ঠান ঘৰুৱা এখন অনুষ্ঠান ঘৰৰ চোতালত কৰা এখন অনুষ্ঠান সেই অনুষ্ঠানখন আমি যেতিয়া তেওঁলোকলৈ প্ৰস্তাৱ গৈছিলে আমাৰ ফালৰ যেতিয়া চেনফা জেং বিহু দলৰ প্ৰস্তাৱটি গৈছিলে তেওঁলোকলৈ তেতিয়া তেওঁলোকে সেই সময়ত 16 তাৰিখ প্ৰথম ডেটটো দিছিলে প্ৰথম কথা তাৰ পাছত 16 তাৰিখৰ ডেটটো গৈ পেলাই আমাৰ 20 তাৰিখ পৰিছে 20 তাৰিখৰ পিছত তেওঁলোকৰ কিবা এটা অসুবিধাৰ বাবে আকৌ 22 তাৰিখ পৰিছে আকৌ লাষ্ট আমাৰ 19 তাৰিখলৈ আমি সকলোৱে জানো যে আমাৰ 22 তাৰিখে কোকৰাঝাৰত অনুষ্ঠান আছে গতিকে 20 তাৰিখে বা 19 তাৰিখে ৰাতি যেতিয়া আমি তেখেতৰ অনুষ্ঠানটোৰ বিষয়ে মানে যেতিয়া আমি তাতে গৈ ক'ত কেনেকৈ ফ্ৰেছ হ'ম বা থাকিম বা ৰেডি হ'ম বুলি কথা আমাৰ ফালৰ পৰা আমাৰ যিজন ব্যৱস্থাপক তেওঁলোকলৈ ফোন কৰিছিলে তেওঁলোকলৈ যেতিয়া ফোন আহিলে তেওঁলোকক যেতিয়া ফোন মানে সুধিবলৈ ফোন কৰিছিলে তেখেতে তেতিয়াহে জনালে যে 22 তাৰিখৰ অনুষ্ঠানখন আকৌ 21 তাৰিখ কৰা হৈছে আমি 19 তাৰিখলৈকে আমি তেতিয়া দিনলৈকে ভাবি আছিলোঁ যে আমাৰ 22 তাৰিখত কোকৰাঝাৰ অনুষ্ঠান আছে গতিকে 19 তাৰিখে ৰাতি সেই তাৰিখটো সলনি হৈছে প্ৰথম খেলিমেলি তাতেই লাগিলে গতিকে আমাৰ আকৌ 21 তাৰিখে একেই দিনাখনে আমাৰ মহানগৰীতো অনুষ্ঠান ৰাখি থোৱা হৈছে চেনফা জেং বিহু দলৰ গতিকে এতিয়া আমি প্ৰথমতে সমাধান উলিয়ালো যে 21 তাৰিখৰ অনুষ্ঠানখন কিবা কাৰণত আমি তাৰিখ সলনি কৰিব পাৰিম নে নাই সেইটো পাতিলো তেওঁলোকে নোৱাৰে কাৰণ অলৰেডি যিহেতু তেওঁলোকে 21 তাৰিখৰ মহানগৰী যিখন অনুষ্ঠান আগতীয়াকৈ সব আয়োজন কৰিছে সকলো ধৰণৰ তেওঁলোকে প্ৰচাৰ নিজৰ ফালৰ পৰা চলালে গতিকে তেওঁলোকে কৈছে আমাৰ ফালৰ পৰা আমি এই তাৰিখটো সলনি কৰিব নোৱাৰিম আমাৰ ফালৰ পৰা অসম্ভৱ 21 তাৰিখৰখন 21 তাৰিখে ৰাখিবলৈ দিয়ক 22 তাৰিখ তাৰ পাছত আমি চেষ্টা কৰিলো 22 তাৰিখৰ অনুষ্ঠানখন আন এটি তাৰিখলৈ লৈ যাবলৈ তেতিয়া তেওঁলোকৰ মানুহে ক'লে যে আমাৰো পিছলৈ সময় নিমিলিব বা ডেট নহ'ব আপোনালোকে কিবা প্ৰকাৰে সেই অনুষ্ঠানখন কৰি দিয়ক তাৰ পাছত তাৰ ফালৰ পৰা এটা কথা আহিলে যিটো মানে সেই গোটেইখিনি মানে এটা কি কওঁ এই বিতৰ্কৰ পৰা আৰম্ভ কৰিবলৈ ধৰি মানে এই বিতৰ্কৰ আৰম্ভণি হ'ল মানে কেনেকৈ এই ঘটনাটো হ'ল মই কওঁ তেওঁলোকৰ ফালৰ পৰা কথাটো ক'লে যে আপোনালোকৰ অনুষ্ঠানখন চাগে 2 ঘণ্টাৰ হ'ব তেতিয়া ব্যৱস্থাপকজনে একেবাৰে চিন্তাত পৰি গ'ল দুধুৰ মধুৰ হৈ গ'ল যে আমাৰ অনুষ্ঠানখন দাদা মাত্ৰ 15 মিনিটৰ যেহেতু সকলোৱে আমি যিমান কেইখন অনুষ্ঠানত কৰি গৈছো সকলোৱে জানে জেং বিহু বা যিকোনো জেং বিহু দলৰ অনুষ্ঠান এখন 15 মিনিট বা 20 মিনিটৰ থাকে যেহেতু আমি নতুন আমি শিকি যিমানখিনি আমি পাৰিছো আমাৰ গোটেই প্ৰথমৰ পৰা শেষলৈকে যিমানখিনি আমি পাৰিছো জেং বিহুৰ জোৰা নাম লগাই আমাৰ সময় সীমাখিনি আমাৰ মিলিছিলে 15 মিনিট তাৰপিছত আমি কিবাকে আকৌ শেষলৈ অকমান দুটামান গান ভৰাই 17-18 মিনিটৰ ৰাখিছিলো তাতকৈ আমি এক্সটেণ্ড কৰিব নোৱাৰিলো যিহেতু আখৰাত সকলোৱে উপস্থিত নাথাকে আৰু আমি 1 তাৰিখৰ পৰা 10 তাৰিখ 12 তাৰিখলৈকে যিমানখিনি আখৰা কৰিছো সদায় কোনোবা 5জনী 6জনী তেনেকৈ এবচেণ্ট থাকে গতিকে এখন বা এটা বিহু দলৰ
আখৰা হ'বলৈ হ'লে সকলোৱে উপস্থিত থকাটো দৰকাৰ, কাৰণ তাতে কোৰিঅ'গ্ৰাফি থাকে, যোজনা কোনে গাব সেইটো থাকিব, জোৰানাম কোনে গাব সেই বস্তুটো থাকে, ফৰ্মেশ্যন থাকে। গতিকে আমি কোনো দিনে এদিনো তেনেকুৱা সুবিধা নাপালো। লাষ্টৰ শেষৰ যেতিয়া আমাৰ 14 তাৰিখে প্ৰথম অনুষ্ঠান আছিলে, সেই অনুষ্ঠানৰ আগদিনাখনহে আমি এদিন কিবা প্ৰকাৰে এদিনহে তেতিয়া সকলোৱে উপস্থিত হৈছো। তথাপিও তাৰ মাজত আমি সময় দিয়া হৈছিলে 10 বজাত, সেইদিনাখনি গোটেইখিনি আহিব বুলি, কিন্তু 1 বজাত আহি পাইছেহি। আমি এতিয়া বাৰু সেইবোৰ সময় সকলোৰে কাম থাকে, সেইটো বাৰু ক'বলৈ নাযাওঁ। গতিকে কিবা প্ৰকাৰে আমি এদিনহে সকলোৱে প্ৰতিগৰাকী 17 জনী বা 18 জনীলৈকে আমি একগোট হলো। এতিয়া কথাটো হ'ল, আমি যদি এটা 15 মিনিটৰ অনুষ্ঠান আমি যে 2 ঘণ্টালৈ কৰিবলৈ যাম, তাতে যথেষ্টখিনি প্ৰব্লেমৰ সৃষ্টি হ'ব। যোজনা নাম আকৌ আমি মিলাব লাগিব, কাৰণ ভুল শুদ্ধৰো কথা আছে। আমি আকৌ মানে এই যোজনা কোনোবাই দিলে আমি সেইটো যোজনা ললো, কিবা প্ৰকাৰে যদি আমি আকৌ বেলেগৰ পৰা শুনিব লগা হয় যে এইটো যোজনা জেং বিহু নহয়, তাতেও কথা আহে। কাৰণ মানুহে আঙুলীয়া বোলে ভুল ত্ৰুটি দেখুৱাবলৈতো মানুহে ধৰক আমাক সুবিধা এটা, কাৰণ আমি যিহেতু কি ক'ম জড়িত থকা আৰু মানে কি আৰু এজনে সাংস্কৃতিক দিশৰ ন। গতিকে আমি যদি সেই মানে পাৰ্টিকুলাৰ সেই পাৰ্টটো যদি আমি অধ্যয়ন নকৰাকৈ যদি কিবা এটা কামত আগবাঢ়িবলৈ যাওঁ, এইটো যথেষ্টখিনি আমাৰ বাবে সন্মুখীনৰ অৱস্থা মানে সমস্যাৰ সৃষ্টি হ'ব। গতিকে আমি কি কৰিলো, আমি তেওঁলোকক কনভিন্স কৰালো যে আমাৰ কোনো প্ৰকাৰে 2 ঘণ্টা অনুষ্ঠান নহ'ব। তাৰ পাছত তেওঁলোকে কৰিলে আপোনালোকে 1.5 ঘণ্টা হ'লেও কৰক। আমি তাৰ পাছতে তেওঁলোকক বহুত বুজাবলৈ চেষ্টা কৰিলো যে আমি 1.5 ঘণ্টাৰ অনুষ্ঠান কৰিব নোৱাৰিম। আপুনি কিবা প্ৰকাৰে সেই 15 মিনিটৰ পৰা 20 মিনিট আমি কিবা প্ৰকাৰে আমি লাহে লাহে গাই মেলি হ'লেও 20 মিনিটলৈ লৈ যাম, কিন্তু তাতকৈ আমি দেৰিকৈ নোৱাৰিম। আৰু বিশেষকৈ 21 তাৰিখে আমি কেতিয়াও প্ৰগ্ৰেমটো কেনচেল কৰিব নোৱাৰোৱে, কাৰণ মহানগৰীত সকলোবোৰ 21 তাৰিখে ৰৈয়ে আছিলে। গতিকে তাৰ পাছত তেওঁলোকে ক'লে যে আমাক একদম মিনিমাম হ'লেও আমাক 1 ঘণ্টাৰ অনুষ্ঠান এটা দিয়ক। গতিকে তেখেতে যেতিয়া শেষলৈকে সেই 1 ঘণ্টালৈ আনিলে, তাৰ পাছত তেওঁলোকে আৰু কৈছে আমি তাতকৈ আমি কম সময় অনুষ্ঠান দিব নোৱাৰিম, কাৰণ আমি বেলেগ অনুষ্ঠান তেনেকে ৰখাই নাছিলো। গতিকে সেইটো কোৱাৰ পাছত মই আৰু লগত আমাৰ ব্যৱস্থাপকজনীৰ লগত আমি আলোচনাত বহিলো যে কি কৰা যায়। যিহেতু 21 তাৰিখৰ অনুষ্ঠানখন কেনচেল কৰা নহয়, আৰু 22 তাৰিখৰ অনুষ্ঠানখনো তেওঁলোকে 21 তাৰিখৰ পৰা 21 তাৰিখেই কৰিব। গতিকে মই মোৰ ফালৰ পৰা তেওঁলোকক এটা মই প্ৰস্তাৱ দিলো, মানে আমাৰ কোকৰাঝাৰৰ কমিটিত, যে যদি 1 ঘণ্টাৰ অনুষ্ঠান আপোনালোকে বিচাৰিছে, তেন্তে আমি বেলেগ এটা দল পঠিয়ালে হ'বনে আপোনালৈ? তেওঁলোকে কৈছে হ'ব। কি ধৰণৰ নৃত্য হ'ব? কৈছে আমি কৈছো তাতে বিভিন্ন জনজাতিৰ ডান্স থাকিব, আপোনালোকে 1 ঘণ্টাতকৈ বেছিও পাব, সেইটো ক'ব পাৰিম, কিন্তু 1 ঘণ্টাতকৈ কম নহয়। তেওঁলোকে হ'ব বুলি ক'লে। তাৰ পাছত তেওঁলোকে ক'লে যে যিহেতু অলৰেডি চেনফা জেং বিহু দলৰ নামটো গৈছে বা শিল্পীৰ এটা দল যাব বুলি কৈছিলে, গতিকে সেই উক্ত দিনটোত যদি কোনো ধৰণৰ এগৰাকী শিল্পী নাথাকে, কথাটো বেয়া হ'ব। গতিকে তেনেকুৱা ধৰণৰ কিবা এটা আপোনালোকৰ ফালৰ পৰা সমাধান দিয়ক, যাতে আমিও বিপদত নপৰো, আপোনালোকেও বিপদত নপৰে। তাৰ পাছত ভাবা হ'ল যে 21 তাৰিখে অনুষ্ঠানখনটো কোনো প্ৰকাৰে কেনচেল কৰিব নোৱাৰে। গতিকে সেইদিনা 21 তাৰিখে অনুষ্ঠান কৰিব লাগিব, আপুনি 21 তাৰিখে কোকৰাঝাৰটো মিলাব লাগিব। তেতিয়া মই প্ৰতি বছৰে যোৱা 3 বছৰৰ পৰা এটি দলৰ লগত প্ৰতি বছৰে বিহু অনুষ্ঠান কৰো। গ্ৰুপটোৰ নাম হৈছে ৰাকেশ বড়োৰ তত্বাৱধানত থকা পূৰ্বাঞ্চল কৃষ্টি দল। সেই দলটিৰ লগত মই যোৱা 3 বছৰৰ পৰা অনুষ্ঠান কৰি আহিছো। তেতিয়া আমাৰ অনুষ্ঠানখনৰ ডিউৰেশ্যন থাকে 45 মিনিট, 45 মিনিটৰ পৰা 50 মিনিটৰ। মই যেতিয়া সেই দলটিৰ কথা কৈছিলো, তাৰ পাছত তেওঁলোকে যিহেতু মোৰ আখৰা কৰি আছিলো, মোৰ অহা 25 তাৰিখ লখিমপুৰত অনুষ্ঠান আছে, 26 তাৰিখে অনুষ্ঠান আছে, 27 তাৰিখে অনুষ্ঠান আছে মোৰ নিজাববীয়াকৈ। গতিকে মই তেওঁলোকক কলো যে আমাৰ এনেকুৱা এটি দল আছে, মানে ৰাকেশ বড়োৰ তত্বাৱধানত পূৰ্বাঞ্চল সংস্কৃতি বুলি গৈছে, য'ত ময়ো আছো। তেখেতৰ মোৰ 2-3টা ট্ৰেক মোৰো পাৰফৰ্মেন্স থাকে। গতিকে সেই দলটি লৈ গ'লে আপোনালোকৰ কিবা আপত্তি আছে নেকি? নাই বুলি ক'লে। সেইটো কথা যিখন অনুষ্ঠানৰ যিজন মেইন অনাৰ আমাৰ যোনে পাতিছিলে তেখেতে জানে, তেখেতে 20 তাৰিখলৈকে জানে যে সেই 21 তাৰিখে আপোনাৰ পূৰ্বাঞ্চল কৃষ্টি দলে যাব, পূৰ্বাঞ্চল কৃষ্টি দল আৰু লগত মই, সেই কথাখিনি তেওঁলোকে জানে। তাৰ পাছত 21 তাৰিখৰ দিনত এটা আমাৰ গ্ৰুপৰে এজনী সদস্য পিংকি শৰ্মা, তেখেতলৈ ফোন আহিলে কোকৰাঝাৰৰ পৰা। যিহেতু অনুষ্ঠানটি আগৰ পৰাই ঠিক কৰি থোৱা হৈছিলে, গতিকে 2-এজনৰ মুখে মুখে সিঁচৰিত হোৱাটো স্বাভাৱিক। আৰু যিহেতু 20 তাৰিখে ৰাতি হঠাৎ মানে সলনি হোৱা এটা তাৰিখ বা হঠাৎ সলনি হোৱা এটা সিদ্ধান্ত, গতিকে সকলোৱে হয়তো নাজানিব পাৰে। গতিকে তাইলৈ ফোন আহিছিলে যে তেওঁলৈ ফোন আহিছিলে যে আপোনালোকে কোকৰাঝাৰলৈ আহি আছে ন চেনফা জেং বিহু দলটি? তেতিয়া বায়ে কৈছিলে নাই, কাৰণ আমাৰতো অনুষ্ঠানটো আমি আৰু মই গ্ৰুপত সেইটো বস্তু কৈ দিছো দেই,
সেইটো বস্তু কৈ দিছো যে আমাৰ 1.5 ঘণ্টা অনুষ্ঠান এটা বিচাৰিছিলে, গতিকে 1.5 ঘণ্টা অনুষ্ঠান আমাৰ যিহেতু কৰা নহ'ব, আমাৰ আখৰাৰ অভাৱ, কাৰণ আমাৰ 20 তাৰিখে আখৰা আমি দিয়া কথা আছিলে, গতিকে কোনো নোৱাৰিলে সেইদিনা চেষ্টা কৰিছিলো, কোনো আখৰাত মিলাবই নোৱাৰিলে, গতিকে যিহেতু 1.5 ঘণ্টা এটা অনুষ্ঠান, গতিকে সেই অনুষ্ঠানটো অসুবিধা হ'ব বাবে আমি বস্তুটো কেনচেল কৰি দিয়া হ'ল, সেই বস্তুটো আগতীয়াকৈ জনাই দিছো। গতিকে তেওঁলৈ ফোন আহিলে, তেওঁলৈ ভাবিছে যে চেনফা জেং বিহু দল নামৰ এটি মানে মই নিজাববীয়াকৈ এটা দল খুলি পেলাই কোকৰাঝাৰত অনুষ্ঠান কৰিবলৈ গৈ আছো, কিন্তু তেনেকুৱা কোনো কথা নহয়। মই প্ৰিয়ম পল্লৱী লগতে মোৰ লগত পূৰ্বাঞ্চল কৃষ্টি বাৰে বহনীয়া নৃত্য প্ৰদৰ্শনহে কৰিবলৈ তালৈ গৈ আছে, কোনো চেনফা জেং বিহু দল যোৱা নাই, কাৰণ চেনফা জেং বিহু দল মহানগৰীত 21 তাৰিখে অনুষ্ঠান তেওঁলোকৰ আছে সন্ধিয়া, আৰু কৰিছেও, সেইটো আপোনালোকে প্ৰমাণ সহকাৰে পাব যদি বিচাৰে। সেইটো কথা গ'ল। এতিয়া কথাটো হ'ল, আমাৰ গ্ৰুপটোত হৈছে এগৰাকী শিল্পী, প্ৰতিজনৰে এজন নিজাববীয়াকেও বিহুত অনুষ্ঠান থাকে, আৰু মই প্ৰথমতেই স্পষ্টভাৱে কৈ দিয়া হৈছে যে কাৰোবাৰ যদি ব্যক্তিগত অনুষ্ঠান কাৰোবাৰ তাৰিখত পৰে, যদি সেই একেটা ডেটতে যদি চেনফা জেং বিহু দলৰ আছে, তেন্তে আপোনালোকে একদম ব্যক্তিগত অনুষ্ঠানকেইটা আগে নিজে কৰিব, কাৰণ যিহেতু সকলোৱে নিজৰ নিজৰ এটা ব্যক্তিগত কথাও থাকে, গতিকে সেইখিনি বস্তু ক্লিয়াৰ কৰিছো। তাত কাৰো ব্যক্তিগতভাৱে মাত মাতিবলৈ আমাৰ কাৰো অধিকাৰ নাই। কোনোবাই যদি নিজাববীয়াকৈ মানে বেলেগ এখন অনুষ্ঠান কৰিছে, কৰিব পাৰে, গতিকে সেইখিনি কথা তাতেই গ'ল। এতিয়া কথাটো হ'ল যে তাৰ পাছত কথাখিনি বাঢ়ি নেজানো কেনেকে কি হৈছে, এনেকে কোনোবাই কিবা ভাবিলে যে এনেকে যদি চেনফা জেং বিহু দলৰ অনুষ্ঠান ৰাখি পেলাই প্ৰিয়ম পল্লৱী যদি বেলেগ অনুষ্ঠান এখন কৰি আছে, তাৰ পাছৰ পৰা সিহঁতে কথাবোৰ আৰম্ভ কৰিলে, কি ধৰণে কথাবিলাক হৈ আছে মানে। তাৰ পাছত প্ৰথম বিতৰ্ক মোৰ কাণত পৰিছে, মানে মই ৰাতিকে গম পাইছো যেতিয়া মানে সংবাদ মাধ্যমত গৈছে, প্ৰথম বিতৰ্ক আহি পৰিছে আমাৰ বঙাইগাঁও দুলাইগাঁও অনুষ্ঠানখনৰ বিতৰ্কটো। সেই বিতৰ্কটোত আমাৰ মোৰ সম্পৰ্কীয়, মই মামা ককা বুলি কওঁ, ৰাজেশ, কি নাম আছিলে, ব্ৰজেন ৰায়, তেখেতে মাতিছিলে আমাৰ ইয়াতো, আৰু তেখেতলৈ আমাৰ ৰুদ্ৰাক্ষৰ ফালৰ পৰাই গৈছে, কথা বতৰা যিহেতু তেনেকৈ পতা হৈছিলে, ৰুদ্ৰাক্ষৰ ফালৰ পৰা তেখেতলৈ অনুষ্ঠানটি গৈছে। এতিয়া তেখেতলৈ ফোন আহিলে প্ৰথম কথাত যে আপোনালোকে কোনোবা এখন মানে সেই আৰু কথাখিনি উলিয়াবলৈ, পে'মেণ্টৰ কথা উলিয়াবলৈ এটাৰ পিছত এটা ফোন আহিলে। তো প্ৰথম অভিযোগটো আহিলে যে বঙাইগাঁও পেণ্ডেলখনত 1 লাখ টকা 1 লাখ টকা লোৱা হৈছে, 1,40,000 নে 1.5 লাখ টকাত বুকিং হৈছে বুলি কৈছে। 1 লাখ টকাত, অ'কে। 1 লাখ তেখেতে ফোন কলটোত মানে যিটো শুনিছো, আৰু তেখেতে কৈছে যে আপোনালোকৰ পৰা কিমান ল'লে, বোলে 40,000 টকা। তাৰপিছত তেখেতক আৰু বাৰে বাৰে সোধা হ'ল, নহয় আমি মানে অনুষ্ঠান এটিৰ বাবে আমি যোগাযোগ কৰিব বিচাৰিছো, কিমান লয়। তেতিয়া তেখেতে ভাবিলে যে যিহেতু আমি আচলতে ফূৰ্তি কৰিম বুলি কৈছিলো, ইয়াত কোনো পইচাৰ কথা তেনেকে নাছিল, আমি য'ত যেনেকে পাৰি, কিন্তু কিছুমান বস্তু মিলাবলগীয়া হয় যেতিয়া আমি দূৰলৈ যাওঁ হয়তো। তাৰপিছত তেখেতে ভাবিলে যে আমাৰ ভাল হওক, মানে ভাবিলে যে ক'ৰবাত যদি তেওঁলোকে যে কোনোবাই দিব যদি পাৰে, মানে সেইটো মানে মাননি, তেতিয়াহ'লে সেইবাবে তেখেতে সেই মানে মাননিটোৰ কথা ক'লে, 1 লাখ টকাৰ কথাটো ক'লে। তাৰপিছত মোক যেতিয়া সেই কথাটো আহিছিলে, মোক সুধিছিলে আমাৰ সদস্য কিছুমানে, তেতিয়া মই ডাইৰেক্টলি সুধিছিলো ন প্ৰিয়মকো আৰু কল্যাণীকো, তাৰপিছত ক'লে নহয় বাই কথাটো এনেকুৱা, গতিকে মোৰ ক্লিয়াৰ হৈ গ'লো। আৰু সেই বস্তুটোৱে হৈছে আচলতে, সেই 1 লাখ টকা নহয়, মানে বস্তুটো তেনেকে আৰম্ভণি হৈছিলে, আৰু এইটো গোটেইখিনি বস্তু ভুল বুজাবুজি। মই মানে নিউজটোতো চোৱা নাই, কালি যিটো নিউজ হৈছিলে, তেখেতে তাতে ফোন কলত কৰিছে, সেই মানুহজনৰ মই মানসিক পৰিস্থিতি বা মানসিক যিটো তেখেতৰ কোৱাৰ উদ্দেশ্যটো মই আপোনালোকক ক্লিয়াৰলি বুজাই দিম। আপোনাক মই এতিয়া ফোন কলতো লগাই দিম, এনেকুৱা নাভাবিব যে তেখেতক মই বুজাই মেলি কৈছো। তেখেতে এজন সহজ সৰল মানুহ, ব্ৰজেন ৰায়, তেখেতক মই আপোনাৰ এতিয়া লাইভত প্ৰমাণ হিচাপে আমি কিমান এমাউণ্টত গৈছো সেইখিনি আপোনাক মই ফোন কলতে এতিয়া মই আপোনাক প্ৰমাণ সহকাৰে দিম। তেখেতৰ কথাটো হ'ল, আমি খুব কম এমাউণ্টত বঙাইগাঁৱলৈ গৈছো, যিহেতু আমাৰ 17 তাৰিখে আৰু 18 তাৰিখে দুখন অনুষ্ঠান ৰখা হৈছে। এতিয়া কথাটো হ'ল, আমি যেতিয়া ক'ৰবাত এখন অনুষ্ঠান কৰিবলৈ যাম, আমি তাতে অকণমান বাজেটটো বেছি কম, কাৰণ আমাৰ যিহেতু এখন ঠাইত অকল এখনেই অনুষ্ঠান আছে। আমাৰ মানসিক স্থিতিটো হ'ল কথা মানে বস্তুটো, আমাৰ মটিভটো হ'ল সেইটো, যিহেতু আমাৰ 17 তাৰিখে দিনতো অনুষ্ঠান আছে, সেইকাৰণে আমি 17 তাৰিখে ৰাতিও অনুষ্ঠানখন পাইছো। সেইবাবে আমি বাজেটটো সেই হিচাপে কমাই লৈছো, তেওঁলোকৰো বাজেট নাছিলে, গতিকে যিটো বাজেটত আমি কথা পাতিছো সেইটো বাজেট ঠিক হৈছে।
এতিয়া তেখেতলৈ যেতিয়া ফোন আহিছে মানে বেছি মানুহজন এয়া চক্ৰতে পৰিলে আৰু চক্ৰবিহুতে পৰিলে তেখেতলৈ ফোন আহি তেখেতৰ কমিটি মেম্বাৰ হিচাপে ফোন আহিছে তেখেতলৈ প্ৰথম কথা তেখেতক সুধিছে আপোনাৰ তাত যে দল এটা গৈছিলে জেং বিহু দল আমি বিচাৰিছিলো এনে কিমান দিছিলে বাৰু তেতিয়া তেখেতৰ মনত কি আহিছে মানে এতিয়া তেখেতৰ বাৰু নিজে ক'বই মই আপোনাক ক'লো তেখেতে নিজে কৈছিলে যে আমি তোমালোকক গুৱাহাটীৰ পৰা ইমান কম এমাউণ্টত মাতিছো কিন্তু আমি নিবিচাৰো যে তোমালোকে অন্য ঠাইতো সেই কম এমাউণ্টতে কৰা সেইবাবে আমাৰ সুবিধাৰ বাবে গোটেইকেইজন শিল্পীয়ে যাতে মাননি ভালকে পায় বেছিকে পায় যাতে আমাৰ অনুষ্ঠান কাৰণ তেওঁৰ অনুষ্ঠানটোৰ পৰাইতো বিচাৰিছে গতিকে তেওঁৰ আমাৰ ভালৰ বাবে 1 লাখ টকা কৈছিলে যিটো বস্তু নহয় যিটো বস্তু তেখেতে আমাক 1 লাখ দিয়া নাই